এটা পালেই কিবা এটা পালেই ধৰি লওক সেইটো কি বনাম কি কৰিম আৰু খুব যিকোনো বাদ্যটো বনাবলৈ আপুনি কোনো বিশেষ আমাৰ এতিয়া ধৰি লওক ইমান ছুটি ইমান এটুকুৰা কাঠ ইয়াত কি আনো দুহাত কাঠহে লাগিলে দুহাত কাঠ আপোনাৰ চটিয়না কাঠে গমাৰি কাঠে কঁঠাল কাঠ পাই যায় ডটোৱা এখন ভালকে পঢ়ি থকা ল'ৰাজনে শিকিলে তেওঁ শিকাত আপত্তি নাই কোনো কোনোবা এটা গতিকে অলপ অলপ দেখাইছো গতিকে দুখন এইখন লাহৰি গগনা এখন ৰামধন গগনা গতিকে এইটো ৰছী টানি বজায় আৰু এইটো হেৰি ৰছী টানি বজোৱাটোৰ নাম কি ৰামধন ৰামধন এইটো সেইটো যিখন হেচুকি বজায় আৰু সেইখন হৈছে লাহৰি গগনা এখন বজোৱা পদ্ধতিটো মানে এনেকুৱা ধৰণৰ অকণমান মই দেখাইছো এনেকুৱা গতিকে এইখনে খালি মাজে মাজে বজাই থাকিব লাগে যিমানে আপুনি বজাব পাৰিব সিমানে মাতটো বেছি দিব এখন বজাবলৈ সকলোৱে বজাইছে এখন লাহৰি গগনা এখন আপোনাৰ অসুবিধা নাই আৰু এইখন ভালকে বনাব পাৰিলে দিনে 10ৰ পৰা 20খনলৈকে বনাব পাৰে এতিয়া এজন পঢ়ালৈ বনাব পাৰে যেতিয়া স্কুল নাথাকে শনিবাৰে দেওবাৰে গতিকে বস্তুটো বনোৱাও হ'ল কৌশলটো আয়ত্ত কৰি ল'লেই হ'ল আৰু গতিকে আমি গতিকে বাদ্যটো জীয়াই ৰখাৰ লগতে এটা অৰ্থ উপাৰ্জনো যাতে হয় সেইটো আমি চিন্তা কৰিছো মই অলপ অলপ বজাই দেখাইছো যিটো সময়টো কম ভাবো পঢ়ি থকা অৱস্থাত বা এজন কলেজত পঢ়া ল'ৰাই হাইস্কুলত পঢ়া ল'ৰাই এইবিলাক বাদ্য বনাব পাৰে আৰু খুব উজু এপাহ বাঁহতে হয় এতিয়া দেখিছিলে এইটো মৃতংটো আহ লগৰীয়া খেলুৱনী লহৰীয়া ফুটুকলাৰ মৃতং বজাই দিয়ে ধুত্তং এইটো হাঁচি গছৰ ডাল ফুটুকলাৰ ডাল এইটো ধৰে এতিয়া মই খালি বাঁহত বনাইছো মৃতংটো বজাই দেখাইছো এইটো মৃতংটো নাই দেখা মৃতংটো এইটোতো আপোনাৰ নালাগে বাঁহৰ চুটি পিছ এটা তাত এডাল মাৰিডাল লৈছো ভিতৰত এটা ৰাবাৰ হেৰি আছে সেইটো মৃতংটো গগন কলাৰ ঠাৰিৰ পৰা বনাই নেকি ফুটুকলা আগত ডালৰ পৰা বনাইছিলে হাঁচি গছৰ ডাল আপোনাৰ জবা ফুলৰ ডালৰ পৰা বনাই এই গগনা দুখন তেতিয়া গগনাখন দেখিছে ইমান ছুটি এনেকুৱাতে পায় এখন গগনা যদি এজন পঢ়া ল'ৰাই যদি দিনে 10খন গগনা বনাব পাৰে এখন গগনাৰ দাম 100 টকা হ'লেও 1000 টকা আপোনাৰ এতিয়া এখন গগনাৰ দাম দেখিছেনে 500 টকা এতিয়া ভালকে যদি বনায় 500 টকীয়া 3খন বনালে 1500 টকা এতিয়া আপোনাৰ কিমান হাজিৰা পৰি যাব গতিকে মই লাহে লাহে যেতিয়া হে পঢ়া অৱস্থাটো কৰি আছো যেতিয়া চাকৰি অৱস্থাটো কৰি থাকিলো আৰু এনেকুৱা প্ৰতিজ্ঞা কৰিলো যে মই থলুৱা অসমৰ বাদ্যবিলাক জীয়াই ৰাখিম মানে গতিকে এনেকুৱা এটা ডেইলি আজি কিমান টকা কৰিলো ডেইলি মই মানে এটা প্ৰতিজ্ঞা এতিয়া আপোনাৰ থলুৱাভাৱে কিমান এনেকুৱা আহিলা প্ৰস্তুত কৰিছে এতিয়ালৈকে মই প্ৰায় 200 বিধ মান বাদ্য আপুনি নিজে হস্ত নিৰ্মিত তাতে ধৰি লওক অলপ আছে কেইবিধমান মোৰ সৃষ্টি বাদ্য আছে কিছুমান নিজে সৃষ্টি কৰা বাদ্য আছে নিজে সৃষ্টি কৰা বাদ্য মানে আমি এনেকা ধৰি লওক বাঁহীটোৱেই এই বাঁহীটো দেখিছেনে এতিয়ালৈকে এইটো পৃথিৱীত ক'তো ওলোৱা নাই এইটো মানে থিয় বাঁহীও নহয় পথালি বাঁহীও নহয় কেনেকুৱা আপোনাক দিলে এতিয়া বজাব নোৱাৰিব কিন্তু মই বজাই দেখাব পাৰিম ঠিক তেনেতে বাঁহীবিলাক ভগৱানৰ পৰা এটা বাঁহী এজনে বজোৱা আছিলে মোৰ বাঁহীটো দুজনে বজোৱা বনালো 3জনে 4জনে 6জনে আহি 16 ফুট দীঘল 16 ফুট দীঘল চিন্তা আপুনি কৰিলে নিজৰ চিন্তা কৰিলে তেনেকে ভাবি থাকো আৰু 16জন লোকে বজাব পৰা বাঁহী 7জন মানুহে 7জনে বজাব পাৰে একেলগে সাপ্ত বাঁহী নাম দিছো আৰু অসম মেঘালয় মিজোৰাম ত্ৰিপুৰা এই গোটেই 7খন ৰাজ্য একতাৰ দোলে যাতে থাকিব পাৰে গতিকে সপ্তবাহী নাম দিছো আৰু 7জনে বজাব পাৰে 8 আৰু 10জনে বজাব পৰা কৰিলে কিন্তু কিবা এটাতো তাত অৰ্থ থাকিব লাগিব মানে সপ্তবাহী নাম দিছো তেনেকে এটা সৃষ্টি কৰিছো সব অকণ বজাই দেখাছো
খালি বজাই থাকিব লাগে বহুত দিন বজোৱা নাই কাৰণে এই বাঁহীটোৰ লগত অন্য বাঁহীবোৰৰ কি পাৰ্থক্য আছে এইটো আমাৰ সাধাৰণ এইটো বেলেগ আছে ইয়াত ধৰি লওক থিয় বাঁহীটো ইয়াতে ফুটা এটা থাকে ঠিলা এটা থাকে ইয়াত একো নাই ইপাৰ পাৰি পালে একদম খোলা এইটো বাঁহী সমানতে নাই খোলা বা এইটো ধৰি লওক ছাগলী শিঙৰ পেপা বনাইছো ছাগলী শিঙৰ পেপা মহৰ শিঙৰ পেপাহে আমি এইটো ছাগলী শিঙৰ বনাইছো গৰু বনাইছো মেথুনত বনাইছো ইয়াকত বনাইছো মাটি বনাইছো কাঠৰ বনাইছো বাঁহৰ বনাইছো জাতিলাওত বনাইছো বিভিন্ন ধৰণৰ পেপা বনাইছো গতিকে আমাৰ আগতো মহৰ শিঙ আছে এইটো গৰু শিঙত মানে এটা বিয়া নাম বজাব পৰা গৰু শিঙ এইটো ছাগলী শিঙ